এই এই কি হৈছে তহঁতৰ হা কেলে মাৰিছ কেলে কৈছিলি জলহস্তি বুলি কেতিয়া কৈছিলে কি এই তোক এই মাঘ বিহুৰ সময়তে জলহস্তি বুলি ক'লে তই যে তাক আজি মাৰিলি তেনেকে ইমান বেয়া দেখিবলৈ সেইটো কি মোক জলহস্তিটো নিচিনা দেখিলে অকল কাজিয়া পঢ়া নামত একো নাই এইজনী কি কিতাপ আনিছ আজি বিজ্ঞান আছিলে তো আনিছ নে কি আনিছ উলিয়া গণিত উলিয়া অংক কৰিব লাগিব আজি তই অংক কি আনিছ উলিয়া অসমীয়াকে উলিয়া আজি লিংগ পৰিৱৰ্তন কৰা সেইখিনি কৰিব লাগিব কা মোৰটো লৈ আহিছ ইয়ালে তই বহি এখন লৈ আহিছ একেবাৰে উলিয়া বহিখন উলিয়াই পেলাই তই ইয়াত বহি থাক আজি পঢ়িবলৈ একোতো নাই তোৰ কিতাপ এখনো নাই তোক এই শুনা তই কি আনিছ গণিত আনিছ তেনেহ'লে তোক অংক এটা দিওঁ কালি তোক শিকাইছিলো এইখিনি অংকটো এতিয়া তই বহি উলিয়া বহিখন জপাই থৈ সি ৰৈ আছে এই অংকটো কৰ তোমাৰ দেউতাৰাই বেংকৰ পৰা শতকৰা বছৰি 10 টকা সুদ হাৰে 500 টকা এবছৰৰ বাবে সুদ ল'লে এবছৰৰ মূৰত সুতে মূলে বেংকে কিমান টকা ঘূৰাই পাব এই অংকটো তই মোক কৰি দে মুখতে ওলাই আছে কচোন বাৰু তই উত্তৰটো ক কি এটকাও নাপায় এই 500 টকা এবছৰৰ বাবে সুতে মূলে এটকাও নাপায় এইটো কি কথা হ'ল আমাৰ দেউতা লেনদেনত একেবাৰে বেয়া কি আমাৰ দেউতা লেনদেনত একেবাৰে বেয়া গোটৰ পৰা পইচা লৈ পলাই এতিয়া বেংকে ক'ত পইচা তই মানুহ মাৰিবি দেই